ৰঙালী বিহুৰ প্ৰীতি শুভেচ্ছা ওলগ যাচি আমি কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ এই পতাকা উত্তোলনে। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতো কৈ চেনেহৰ মাকো, তাতো কৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ। আহক সকলোৱে মিলিজুলি আমি এই ৰঙালী বিহুৰ কাৰ্যসূচী আজি গৰু বিহুৰে আৰম্ভ কৰিবলৈ লৈছোঁ আৰু প্ৰথম কাৰ্যসূচী হিচাপে আমি পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। সকলোলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই বাগৰবৰী সাতগাঁও ৰঙালী বিহু আদৰণি সন্মিলনৰ মাননীয় সভাপতি শ্ৰীযুত ভোলা গোহাঁই ডাঙৰীয়াক পতাকা উত্তোলনেৰে আমাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিবলৈ তেখেতক অনুৰোধ কৰিলোঁ আৰু সাংস্কৃতিক বিভাগৰ সম্পাদক প্ৰফুল্ল কলিতা তেখেতক সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু লগে লগে আপোনালোকে পতাকা উত্তোলনৰ লগতে শ্ৰীময় অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন একেলগে গাব। পৰিয়ালক এখন ফুলাম গামোচাৰে আমাৰ সভাপতিক আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিলোঁ। আৰু আপোনালোক আটাইকে যিসকলে ইচ্ছা কৰে
পুষ্পাঞ্জলি প্ৰদান কৰিব পাৰে। আমাৰ ইয়াত উপস্থিত হোৱা বিহু পৰিৱেশন কৰা মোৰ মৰমৰ শিল্পীসকল, কণ কণ ভাইটি ভণ্টিহঁত, মই প্ৰথমতে ইয়াত গোট খোৱা জ্যেষ্ঠসকলক ৰঙালী বিহু উপলক্ষে সাদৰ প্ৰণাম জনালোঁ, সেৱা জনালোঁ আৰু চব তেওঁলোকলৈ গভীৰ শ্ৰদ্ধা মই জ্ঞাপন কৰিলোঁ আৰু লগতে কনিষ্ঠসকলক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, মৰম চেনেহ আদৰ সম্ভাষণ জনালোঁ। শ্ৰদ্ধা ৰাইজ, বিহু আমাৰ বাপুতি সাহোন, বিহু আমাৰ পৰিচয়, বিহু আমাৰ কৃষ্টি সংস্কৃতিৰ পৰিবাহক। এই বিহুৰ সময়ত আমি যে অসমীয়া জাতিটো বিৰলৰূপে প্ৰিয় হৈ আমি বিহু উদযাপন কৰোঁ, ইয়াৰ মূলতে আছে আমাৰ এচাম ব্যক্তি, দিচাম ব্যক্তিৰ কাৰণে আমি আজি এই অনুষ্ঠান পৰিৱেশন কৰিছোঁ। আমাৰ বিভিন্ন সময়ত আমাৰ ৰাজ্যখনৰ কৃষ্টি সংস্কৃতি, আমাৰ সম্প্ৰীতি, জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন আমাৰ ৰাজ্যখনৰ বহুতো বীৰ পুৰুষে, বীৰ শ্বহীদে তেওঁলোকৰ জীৱন দান দিলে জাতিটো ৰক্ষাৰ কাৰণে, জাতিৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে জীৱন দান দিলে আৰু তেখেতসকলৰ এই মহান দানৰ কাৰণে আজি আমি পৃথিৱীৰ বুকুত অসমীয়া জাতিটো বিৰলৰূপে জীয়াই থাকিবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগতে গতিকে মই এই মহান বীৰ শ্বহীদসকললৈ মই সমূহ ৰাইজৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ, গভীৰ শ্ৰদ্ধা নিবেদিলোঁ। তেওঁলোক য'তেই আছে সুখেৰে থাকক, শান্তিৰে থাকক আৰু য'ত আছে তাৰ পৰাই ৰাইজক আশীৰ্বাদ দিয়ক আৰু ৰাইজে যাতে অসমীয়া সমাজখনে যাতে অসমীয়া লোক সংস্কৃতি পালনৰ ক্ষেত্ৰত যেতিয়াই যিটো মুহূৰ্ততে থিয় হ'ব লগা হয় সকলোৱে লগ লাগি থিয় হৈ শান্তি সম্প্ৰীতি আৰু সমন্বয়েৰে থিয় হৈ যাতে জাতিটোক জীয়াই থকাৰ কাৰণে তেওঁলোকে জাতিটো আগবাঢ়ি যাব পাৰে, তেওঁলোকে তাৰ পৰা আশীৰ্বাদ প্ৰদান কৰক, তাকেই প্ৰাৰ্থনা কৰিলোঁ। শ্ৰদ্ধা ৰাইজ, এই শ্বহীদসকলৰ লগতে আপোনালোকে আজি 29 সংখ্যক বিহু উদযাপন কৰিছে। এই 29 সংখ্যক প্ৰথম সংখ্যক বিহু যিসকলে পাতিছিল সেই দিনৰ পৰাই আমাৰ মাজৰ পৰা হয়তো এই বিহুৰ লগত জড়িত ভালেমান ব্যক্তি, বহু সংখ্যক ব্যক্তি আমাৰ মাজত আজি নাই, তেওঁলোক হয়তো ইহলোকৰ পৰা পৰলোকলৈ গমন কৰিছে। সেইসকল ব্যক্তিকো আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, যিহেতু আপোনালোকৰ আশীৰ্বাদৰ ফলতে আমি আজি ইয়াত এনেকৈ মিলিত হ'ব পাৰিছোঁ আৰু আমি সকলোৱে ইজনে সিজনৰ কুশল বাতৰি লৈ আমি আমাৰ হেঁপাহৰ ৰঙালী বিহুটি উদযাপন কৰিবলৈ আমি সমৰ্থ হৈছোঁ। গতিকে আপোনালোককো আমি আপোনালোকৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ। আপোনালোক য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক আৰু আমি যাতে ভৱিষ্যতে এনেকৈ লগ লাগি এই মহান বৃহত্তৰ অসমীয়া জাতিটো বিভিন্ন জাতি জনগোষ্ঠীৰ এই সমন্বয় যিটো আমাৰ অসমত, এই সমন্বয় যাতে ৰক্ষা কৰি, এই সংস্কৃতি ৰক্ষা কৰি আমি যাতে সকলোৱে ভৱিষ্যতৰ দিনত এনেকৈ সকলোৱে সুখে শান্তিৰে আমি থাকিব পাৰোঁ, তাৰ কাৰণে প্ৰাৰ্থনা জনালোঁ। শ্ৰদ্ধা ৰাইজ,